নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বনভোজ আয়োজন কৰা হয় মনৰ প্ৰফুল্লতা বৃদ্ধি কৰাৰ বাবে। ই পৰিয়াল, বন্ধু-বান্ধৱী, সহকৰ্মী অৰ্থাৎ বিভিন্ন লোকসকলৰ সৈতে সময় কটাবলৈ সুবিধাজনক আৰু আনন্দময় মাধ্যমেই হৈছে বনভোজ, নহয় জানো? বনভোজত প্ৰাকৃতিক পৰিৱেশত একেলগে আহাৰ গ্ৰহণ, খেল-ধেমালি, গান-বাজনা আৰু বিভিন্ন ধৰণৰ বিনোদনমূলক কাৰ্যসূচী আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে সম্পৰ্কৰ গভীৰতা বৃদ্ধি পায়, মানসিক চাপ হ্ৰাস হয় আৰু একেলগে আনন্দ লাভ কৰা সুবিধা হয়। আমিও সেই মৰ্মে বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা সকলোৱে একেলগে এসাঁজ খোৱা আৰু অলপ হাঁহি ফূৰ্তি কৰাৰ উদ্দেশ্যেৰে নমৰা বুলি এডোখৰ ঠাইত সকলোৱে একগোট হ'লোগৈ। আৰু নামটো আপোনালোকে শুনিছেনে? মই কিন্তু আগে পিছে শুনা নাছিলোঁ, এইবাৰেই প্ৰথম শুনিলোঁ আৰু সেই সময়খিনি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। চাই থাকিবচোন দেই, বিৰাট ভাল লগা সময় আছিলে আমাৰ। এতিয়া ভিডিঅ'টো চাই অনুভৱ কৰিছোঁ সঁচাকৈ কিমান যে আনন্দখিনি ধৰি ৰাখিব পৰা মাধ্যম যে এই মোবাইলটো হৈছে, সঁচাকৈ বিৰাট ভাল লাগে দেই। প্ৰশিক্ষাৰ্থীসকলৰ লগত অৰ্থাৎ আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলো আমাৰ লগতে গৈছিলে। সকলোৰে সহায় সহযোগিতাত এটা সুন্দৰ দিন আমি উদযাপন কৰিলোঁ বুলিয়ে ক'ব লাগিব। মই ভিডিঅ' বনাওঁ কিন্তু কেতিয়াবা অলপ লাজ ফিল হৈ যায়, মানে এই যে ধৰক ডাইৰেক্ট যে ভিডিঅ'টো লৈ কথা কোৱা সেই বস্তুটো মোৰ অলপ লাজ নিচিনা হৈ যায়। যিহেতু ছাৰ বাইদেউসকলেই হওক বা দাদা বাইদেউসকলক এইবাৰ আমি প্ৰথম লগ পাইছোঁ। ছমাহ হৈ গৈছে বাৰু, সম্পূৰ্ণ হোৱা নাই, তথাপিও অলপ দিন হৈছে। তথাপিতো বেয়া ভাবিব নেকি, কি ভাবিব নেকি, সেই বস্তুবিলাক মোৰ মনলৈ আহি যায়। গতিকে মই তেনেদৰে ভিডিঅ' বনাবলৈ অলপ মোৰ কিবা লাগে। ইয়াত দেখিছেনে মেমে কি ধুনীয়াকৈ নাচি আছে, ছাৰে সেয়া খাদ্য বনাই আছে, সকলোৱে সহায় সহযোগিতা কৰিছে। তাৰপিছত দাদা এজনে ক'লে তুমিতো ইউটিউবত ভিডিঅ' বনোৱা, তেনেহ'লে তুমি বনাব পাৰা দেখোন। তাৰপিছত মই ক'লোঁ মই এনেকৈ লৈ থৈ দিম, পিছত মই ভইচ অভাৰ ক'ম আৰু। তাৰপিছত দাদা এজনে মোৰ ভিডিঅ'টো কিন্তু কৰি দিলে। তাত কিন্তু এটা কথা ভুলকৈ কৰিলে, মোৰ নামটো মৃদুস্মিতা ঠাইত মধুস্মিতা হৈ গৈছে মাজে মাজে। একো নাই বাৰু, তথাপিও ইমান যে ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে, সকলোকে ধন্যবাদো জনালোঁ। মোৰ হৈ যে ভিডিঅ' এটা লৈ থ'লে, এতিয়া মোৰ চাই বিৰাট ভাল লাগিছে দেই। আচলতে বনভোজ বুলিলেই ধৰক একতা, আৰু যি একতা থাকিলেহে সকলোৱে একেলগে গৈ এসাঁজ খোৱাৰ যিটো মাদকতা লাভ কৰিব পাৰে। গতিকে একতাটোৱেই মেইন আচলতে। কিন্তু আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ কিন্তু বিৰাট একতা আছে দেই। দাদা বাইদেউসকলেও ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰে, একদম ফ্ৰী মানে। তথাপিও মোৰ অলপ লাজ সংকোচ মোৰহে হয়, কিন্তু তেওঁলোকৰ ফালৰ পৰা সেইটো নাই, অ'কে, তেওঁলোকে কেতিয়াও সেই বেলেগ দৃষ্টিৰে চোৱা নাই। সেইকাৰণে ভাল লাগে আচলতে। এয়া দেখিলেনে নাচি আছে, সকলোৱে ফূৰ্তি কৰিছে আৰু ময়ো ভিডিঅ' লৈ থৈছোঁ। আৰু আপোনালোকো এইদৰে নতুন বছৰ উদযাপন কৰিছেনে? নিশ্চয় কৰিছেই সকলোৱে। মই বাৰু ঘৰতো কৰিলোঁ প্ৰথম দিনটো। এয়া ছাৰ বাইদেউসকলৰ লগতো ভিডিঅ' এটা ল'লোগৈ, ধুনীয়াকৈ সহযোগ কৰিলে। মোৰ এতিয়া দেখি ভাল লাগিছে আৰু ভিডিঅ'টো। এইদৰে মই ভিডিঅ'খিনি কৰি ৰাখিছোঁ। Hello guys, welcome back to Madhusmita's blog. old blog. আমি বিপুরিয়া B.Ed কলেজ পিকনিক খাবলৈ আহিছোঁ। লোকেশনটো কি? ये हम है, ये नीलाभ है और यहाँ हम पार्टी कर रहे हैं। নমৰা ঘাট। আমি এতিয়া সৰু সাক্ষাৎকাৰ এটা ল'ব বিচাৰোঁ। নীলৱজ্যোতি শইকীয়া, অকণমান চাই দিব নেকি বাইদেউ? থেংক ইউ। কিবা দুআষাৰমান ক'ব নেকি? খাই লওঁ কিন্তু মাংস কেনেকুৱা হ'ব বুলি ভাবিছে আপুনি? আমি যে নাচিবলৈ আপুনি কি অসুবিধা পাইছে বুলি ভাবিছে? গাড়ীত জেগাটো কম, সেইটো কাৰণে ভাল কোনে পাইছে বাৰু? কোনো। ৱেলকাম টু মৃদুস্মিতা's ব্লগ পাৰ্ট 2. Today I'm so privileged and happy to come here in this beautiful program. You can say extracurricular activities. Today's the organized picnic is organized by our B.Ed college PGD. So you can see our colleague, our trainee, all are very excited and happy to come here. So even I'm so happy, I like to capture moments. What I believe is that time and tide wait for none. Okay, sir. But thing is that we can at least capture the moment that happened at the time, yes. right or not? Yes. Today whatever you will be eating, tomorrow it will go away.
you know where it is going to happen. But thing is that, but the memory that we captured, it will be ever green, right? I may grow older, but that captured moments will be ever younger and active. আৰু কিবা কম নেকি? মিণ্টু আমাৰ আমাৰ মধুস্মিতা ব্লগত কিবা ক'ব নেকি? মধুস্মিতা ব্লগৰ এটাই ক'ম, মধুস্মিতা খুব মনে মনে আহিছে গাড়ীত, ফূৰ্তি কৰা নাই, ইয়াত ফূৰ্তি কৰিব লাগিব, সেইটোৱে। মধুস্মিতা ব্লগত কি ক'ব আপোনালোকে? গান এটা গাব, এতিয়া গান গাব প্ৰিয়ংকাই। গাই দি অকণমান এটা কলি এতিয়া প্ৰিয়ংকা গান এটা গাব। এটা কলি টিকলি আৰু নাজানো মই। নমস্কাৰ। সোণালী কি ক'বা? সাগৰ দেখিছা? ৰ'ব গাইজ, আমি চব দেখুৱাই আছোঁ। ইয়াত আমাৰ পাচলি কটাৰ এক্সপাৰ্ট চলি আছে। ডিমটো দিয়া, ডিমটো অলপ বেলেগে লৈ ল'লে প্ৰব্লেম হৈছে নাই। চানডে হৈ মানডে, ৰোজ খাওঁ আনডে। মধুস্মিতা ব্লগত মধুস্মিতা দেই। অঁ, আমি এইফালে আহিম, অকণ দেৰিকৈ আহিম। এতিয়া আমাৰ তন্মিতা কি গুচাই আছা তুমি? ডিম গুচাব নিশিকিলা আজিলৈকে তুমি? গাইজ, অঁ, ৱেলকাম টু B.Ed কেক হাউচ। আমাৰ এয়া ৰাজীৱ মধুস্মিতা ব্লগত অকণমান কলি এটা লাগে, মানে গানৰ কলি এটা। গান তাই ভাল গায় ন। বেষ্ট ছিংগাৰ হয় আমাৰ। ধেমালি পাইছা নেকি? এয়া আমাৰ মাজত বহি আছে ৰঞ্জন মেম। মেম, মধুস্মিতা ব্লগত কিবা ক'ব নেকি আপুনি? এয়া আমাৰ পৰীক্ষাৰ্থীসকললৈ লগত পিকনিক খাবলৈ আহি বহুতেই ভাল লাগিল। তেওঁলোকে এটা নেচাৰেল চিন এটা আমাক মানে প্ৰত্যক্ষ কৰালে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু পাৰ্থলৈ অশেষ ধন্যবাদ, মোক আকৌ অকণমান ক'বলৈ দিয়াৰ কাৰণে। কেনেকুৱা লাগিলে মেম? এয়া আমাৰ মাজত তাবাং ছাৰ বহি আছে। ছাৰ, মধুস্মিতা ব্লগত কিবা ক'ব নেকি? আমাৰ ধুনীয়া মৰম লগা ছোৱালী আমাৰ কলেজৰে, আৰু পঢ়া শুনাটো ভাল, এক্সট্ৰা টেলেণ্ট বহুত আছে। ভাল গান গায়। যিকোনো আজি পিকনিকত সকলোৱে লগে ভাগে আহিলোঁ, ভাল লাগিছে। থেংক ইউ ছাৰ। এইখিনি ভিডিঅ' কোনো পৰিকল্পনা নহয় দেই, মোক কৰিবলৈ কৈ আছিলে। মই বোলো মই নকৰোঁ, হ'ব আৰু মই এনেদৰেই লৈছোঁ। তাৰপিছত কৈছে তেনেহ'লে দিয়া মই কৰি দিওঁ বুলি কৈ দাদাজনে এনেদৰে কৰি আছিলে। মই এতিয়া ভিডিঅ'খিনি দেখিহে গম পাইছোঁ, সেইবাবে মোৰ হাঁহিও উঠিছে, ভালো লাগিছে ভিডিঅ'খিনি দেখাৰ পিছত। আৰু এয়া খোৱাৰ পৰ্ব হৈ গ'ল যিহেতু, এতিয়া দেখিছেনে আমি খাবলৈ আৰম্ভ কৰি দিলোঁ আৰু সকলোৱে একেলগে। বিৰাট ভাল লাগিলে, সেইটোতো কৈছোঁৱেই। আৰু এয়া খোৱাৰ পৰ্ব চলি আছে, এতিয়া খাই লওঁ আৰু। তাৰপিছত মই ভিডিঅ'টো লৈ থৈ দিছোঁ আৰু। মই এইদৰেহে ভিডিঅ' কৰোঁ আৰু দেই মাজে মাজে। নেক্সট চাগে আকৌ কিবা ওলালে তেতিয়া পাৰিম, কিন্তু এইটো প্ৰথম হৈ আছিলে যে, সেইকাৰণে অলপ মোৰ নিজৰ মানে কি আৰু সেইটো হৈ যায় ন কেতিয়াবা। তাৰপিছত খোৱা পৰ্ব হোৱাৰ পিছত এয়া ঘৰলৈ যোৱাৰ পৰ্বই হৈ গ'লহি আৰু। লৰালৰিকৈ কৰা হৈছিলে, যিহেতু আমি গৈ পাওঁতেই 12টা বাজিছিলে, সেইবাবে লৰালৰিকৈ হৈছিলে মানে কাৰ্যখিনি আৰু। এয়া ছাৰ মেমসকলে দেখিলেনে বহুত ধুনীয়াকৈ সহায় সহযোগিতা কৰে দেই, একদম মানে বহুত মানে বন্ধুসুলভ নিচিনা মানে ছাৰ মেম সকলোখিনি আজৰি হোৱাৰ পিছত এয়া বাছত উঠিলোঁ। মই বোলো বাছত উঠাৰো ভিডিঅ' এটা যাওঁতেনে কৰিছিলোঁ বাৰু, তথাপিতো আহোঁতেনেও শেষৰ ভিডিঅ' এটা লৈ থৈ দিওঁ। তাৰপিছত আমি আকৌ ভিডিঅ' ল'লোঁ, কিয় জানেনে? আমি গহপুৰত চাহ খাবলৈ সোমালোঁ। যিহেতু আমি যিটো জেগালৈ গৈছিলোঁ বহুত সোমাব লাগে, সেইবাবে ভাগৰ লাগিছিলে, আৰু সেইবাবে আহি থাকোঁতে সকলোৱে চাহ খাব মন গ'ল। সেইকাৰণে আমি গহপুৰত হোটেলত চাহ খালোঁ। সেইখিনিও ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ, মুঠৰ ওপৰত ভাল লগা সময় ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'খিনি চাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব কিন্তু দেই। সদায় যিহেতুকে মই ভিডিঅ' দিবলৈ নহয়, সময়বিলাকেই মিলাব নোৱাৰোঁ আচলতে, গতিকে যেতিয়াই দিওঁ তেতিয়াই চাব আৰু ভিডিঅ'সমূহ। যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিহেতুকে মই মিউজিকৰ ভিডিঅ'খিনি বেছিকৈ আপলোড কৰোঁ, তথাপিও এই সময়খিনিও ধৰি ৰাখিবলৈ এইখিনি ভিডিঅ' মই দিওঁ। গতিকে ইমানেই আছিলে। এতিয়া ফটোসমূহ মই দি দিছোঁ, চাব দেই কিমান ভাল লগা সময়বিলাক আমাৰ। তেনেহ'লে আজিলৈ বাই বাই। Turn us to thousands, and we'll grow in number, fueled by them to see the horizon. Turn us to thousands, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go.
close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us.